নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহুত শ্বৰ্ট ভিডিঅ', বৰ একো বিশেষ নাই। আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন, যদি আপোনালোকৰ এতিয়াও একাউণ্টত সোমোৱা নাই আপোনালোকে একাউণ্ট চেক কৰক। আপোন বাহন যিটো স্কিম আছিলে, আপোন বাহন স্কিমৰ আপোন বাহন যদি আপোনালোকে স্কিম লৈছিলে, অৰ্থাৎ যিখন স্কিমৰ জৰিয়তে আপোনালোকে গাড়ী কিনিলে, পাৰ্মানেণ্ট আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজৰ ক্ষেত্ৰত আছিলে আঁচনিখন। ইয়াতে আপোনালোকে যদি গাড়ী কিনে, তাৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট থাকে, সেই ইণ্টাৰেষ্টত আপোনালোকে 2% ছাবচিডি পায় যদি আপোনালোকে পুৰুষ হয়। ফৰ পেট্ৰল এণ্ড ডিজেল যিখিনি গাড়ী থাকে 2%, আৰু ফৰ EV ভেহিকলছ যিখিনি ইলেক্ট্ৰিক আছে তাৰ কাৰণে 3% পায়। আৰু মহিলাসকলে আৰু দিব্যাংগসকলে 3% পায় ফৰ অল কেটেগৰী অফ ভেহিকলছ। সেয়া পেট্ৰল হ'ব পাৰে, ডিজেল হ'ব পাৰে বা EV হ'ব পাৰে। অ'কে, চ' এইখিনি আছিলে। চ' এইটো আপোনালোকে কিদৰে পায়, আপোনালোকে ছাপ'জ যদি আপোনালোকৰ 7% ইণ্টাৰেষ্ট হৈছিলে, সেই 7% ইণ্টাৰেষ্টৰ 2% ছাবচিডি হিচাপে থাকে। প্ৰথমতে আপোনালোকে পে'মেণ্ট কৰে, কিন্তু তাৰ পাছত সেই ছাবচিডি এমাউণ্টটো আপোনালোকৰ একাউণ্টত পুনৰ ঘূৰাই দিয়া হয়। যেনেকৈ ধৰি লওক আপোন ঘৰৰ থাকে। চ' আপোন ঘৰৰ যোৱা বৰ্ষৰ ইতিমধ্যে দিয়াই হ'ল, সেইটো গমেই পায়, ছাবচিডি দিয়া হৈছে, আৰু এই বৰ্ষৰটো নেক্সট ইয়েৰত দিয়া হ'ব। কিন্তু আপোন বাহনৰ এতিয়ালৈকে পোৱা নাছিলে। বহুতে সেইটোৱে সুধি আছিলে যে আপোন বাহন পোৱা নাই, কিন্তু আপোন বাহনৰ ক্ৰেডিট হৈ গৈছে। 20 তাৰিখে ক্ৰেডিট কৰা হৈছে। আপোনালোকে নিজৰ একাউণ্ট চেক কৰিব, ভালদৰে চেক কৰিব, আৰু সেইটো কি ধৰণে সোমায়, কেনেকুৱা ধৰণৰ আপোনালোকৰ তাতে লিখাটো আহিব, সেই বস্তুটো আপোনালোকক দেখাই দিম। ভালদৰে চাই লওক, নিজৰ একাউণ্টটো চেক কৰক। বহুতে এতিয়াও কৈ আছে যে পোৱা নাই বুলি, সেইকাৰণে মই আপোনালোকক ষ্টেটমেণ্টৰ সৈতে দেখাই দিম। আপোনালোকে ভালদৰে চাই ল'ব, এইদৰেই আপোনালোকৰ একাউণ্টত সোমাব। চাওক, এনেধৰণৰ আপোনালোকৰ যেতিয়া আপোনালোকে ষ্টেটমেণ্ট চাব, এনেকৈ আহিব। ডেটটো আপোনালোকৰ প্ৰায় 20 তাৰিখে সোমাইছে সকলোৰে। চ' চেলাৰী বাই চেলাৰী বুলি সোমাব, আৰু ক্ৰেডিটৰ এমাউণ্টটো আপোনালোকৰ থাকিব। বুজি পাইছে? এনেধৰণে আপোনালোকৰ সোমাব। ইয়াৰ লগতে এনেকুৱা চাওক, আপোনালোকৰ বাল্ক পষ্টিং বাই চেলাৰী এনেকৈ আপোনালোকৰ থাকিব। চ' এনেকুৱা ধৰণৰ এটা আপোনালোকৰ মেছেজ আহিব, যিটো আপোনালোকৰ তাৰ ছাবচিডি এমাউণ্টটো হয়। চ' এনেকুৱা ষ্টেটমেণ্টটো আপোনালোকে চেক কৰক আপোনালোকৰ আহিছেনে নাই। দেখিছে আপোনালোকৰ ক্ৰেডিটৰ মেছেজটো আপোনালোকৰ তেনেধৰণে আহিব। কাৰোবাৰ যদি SBI যদি আছে, য়োনত আপোনালোকে নিজৰ ষ্টেটমেণ্ট চেক কৰিব পাৰে। তাতে আপোনালোকৰ গোটেই এনেধৰণে ওলাই যাব, চেক কৰি চাই ল'ব। আৰু বাকী কাৰোবাৰ যদি সোমোৱা নাই, হয়তো ট্ৰানজেকশ্যনৰ কাৰণে টাইম লাগিব পাৰে। সোমাই যাব আপোনালোকৰ মানডে বা টিউজডেৰ ভিতৰত আপোনালোকৰ ক্ৰেডিট হৈ যাব, যদিহে এতিয়ালৈকে ক্ৰেডিট হোৱা নাই। আৰু বাকী আৰু যিসকলে লোৱা নাই আপোনালোকে ল'ব পাৰে, যিহেতু আপোন ঘৰৰ স্কিমো আপ টু 26 2026 চনলৈকে এক্সটেনশ্যন কৰিয়ে থোৱা হৈছে। সেইটো আপোনালোকে ল'ব পাৰিব। আপোন বাহনো এতিয়া ইতিমধ্যে চলি আছে, সেইখনো আপোনালোকে ল'ব পাৰে। চ' নৰ্মেলি গাড়ী কিনাতকৈ ধৰি লওক বা ঘৰটো হেৰি কৰাতকৈ আপোনালোকে এনেধৰণৰ স্কিমখিনি ল'লে ফাইনেন্সিয়েলি আপোনালোকৰ যথেষ্ট লাভ হয়, যিহেতু ছাবচিডি ইয়াতে সোমাই থাকে। চ' ইমানে আছিলে। থেংক ইউ। নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ইমানেই।